মানে চবকে আহি চাই ল'বলৈ হ'ল, ভাল আছে চিনেমাটো। আৰু জয় জুবিন দা। বহুত ভাল, বহুত ভাল। জুবিন দা সদায় ৰাইজৰ লগত আছিল, ৰাইজৰ মানুহ আছিল। জুবিন দাই তেওঁৰ চিনেমাত কৈ থৈ গৈছে, শিল্পী সদায় ৰাইজৰ হয়, ৰজাৰ নহয়। গতিকে সকলোৱে ৰাইজে ওলাই আহক চাওক। কম হয়তো আজি জুবিন দা থাকিলে এইটো নিজে গম পালে হ'ল, অসমৰ ৰাইজ ওলাই আহিছে, বহুত ভাল লাগিছে চিনেমাখন। কাৰণ সকলোৰে চকুত চকু পানী ওলাই আহিছে। এতিয়া বেলেগ একো নকওঁ, এটাই কথা ক'ম, জুবিন দাৰ জাষ্ট ন্যায়টো আমাক দিলেই হ'ল। আমি কোনোদিনে পাহৰি নাযাওঁ জুবিন দা যেতিয়ালৈকে ন্যায় নাপায়, সেইটোৱে আমি জানো এতিয়া। বাকী ছবিখন ভাল হৈছে। বহুত বহুত বেছি আৰু। মুভিখন চাই কেনেকুৱা পালে আপুনি? ভালে লাগিছে, মানে লাষ্ট মুভি যিহেতু চাই ভালে লাগিছে। আজি এনেকুৱা লাগিছে মানে বতৰো কান্দিছে বতৰৰ কাৰণে হয়। বাকী আপুনি মানে ক'ব বিচাৰে নে চবে চাব আহিব নে মুভিখন? চাবতো লাগে, অসমীয়া হিচাপে চবে চাব লাগে, লাষ্ট মুভি যিহেতু এখন। আৰু তেওঁৰ স্মৃতি হিচাপে চবে চাই কেনে থাকিব লাগে আৰু এনেকুৱা।